আৰু এক্টত কোনো এনআৰচিৰ শব্দ নাই। এনআৰচিত থাকিলেও যাব নাথাকিলেও যাব। এইখন আইনৰ লগত এনআৰচিৰ কোনো ৰেফাৰেন্সও নাই, এনআৰচিৰ কোনো সম্বন্ধও নাই। পুনৰবাৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল লাৰ্নিং ৱৰ্ল্ডলৈ। আৰু ভিউৱাৰ্ছ, আজি লাৰ্নিং ৱৰ্ল্ডত আপোনালোকৰ সৈতে আলোচনা কৰিম এনআৰচি সম্পৰ্কে। কিয়নো আপোনালোকে হয়তো ইতিমধ্যে জ্ঞাত যে যোৱাকালি কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ পিছত আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিন্তু এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। এনআৰচিত নাম থকা আৰু স্বদেশী বুলি নিজকে প্ৰমাণ কৰা দুটা ভিন্ন বস্তু। যদি কোনোবাই আপোনাৰ এগেইনষ্টত এলিগেশ্যন এটা আনে যে আপুনি বিদেশী, বা যদি আপোনাক কেতিয়াবা নিজকে স্বদেশী বুলি প্ৰমাণ কৰিবলগীয়া হয়, তেনে ক্ষেত্ৰত আপুনি এনআৰচিখন সম্পূৰ্ণ এক ডকুমেণ্ট বুলি আপুনি ক'ব নোৱাৰে। আৰু যিহেতু এনআৰচিত বহুত ভুৱা নাম সন্নিৱিষ্ট হৈছে বুলি ইতিমধ্যে সুপ্ৰিম কোৰ্টৰ ফালৰ পৰাও কোৱা হৈছে। গতিকে এই এনআৰচি সম্পৰ্কে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ক'লে এবাৰ শুনক। আৰু এক্টত কোনো এনআৰচিৰ শব্দ নাই। এনআৰচিত থাকিলেও যাব নাথাকিলেও যাব। এইখন আইনৰ লগত এনআৰচিৰ কোনো ৰেফাৰেন্সও নাই, এনআৰচিৰ কোনো সম্বন্ধও নাই। আৰু উচ্চতম ন্যায়ালয়ে ইতিমধ্যে কৈছে এনআৰচিত নাম থাকিলেও নাথাকিলেও বিদেশীয়ে যদি বিদেশী বুলি প্ৰুভ হয় তেওঁ যাব লাগিব। সুপ্ৰিম কোৰ্টে কেইদিনমান আগত আৰু এটা জাজমেণ্ট দিছে যে এনআৰচিত নাম থকা মানেই তেওঁ স্বদেশী নহয়। মেবি তেওঁৰ ক্লেইম এটা হ'ব মোৰ এনআৰচিত নাম আছে, কিন্তু গভৰ্ণমেণ্টে যদি প্ৰুভ কৰিব পাৰে যে তেওঁ এনআৰচিত নাম থাকিলেও এওঁ বিদেশী, এনআৰচিত নাম সোমোৱাটোৱে ভুল আছিল, বেলেগ বাপেকৰ নাম নিজৰ বাপেক বুলি কৈছিলে, তেতিয়া সুপ্ৰিম কোৰ্টে আৰু এটা জাজমেণ্ট কেইদিনমান আগতে দিছে যে এনআৰচিখন তেওঁৰ ছেফগাৰ্ড নহয়। এনআৰচিত নাম থকা মানেই তেওঁ 100% ভাৰতীয় নুবুজায়। এইটো আৰু এটা বেলেগ এটা জাজমেণ্ট। কিন্তু এইখন এক্টত এনআৰচি চোৱা নোচোৱা কোনো কথা নাই। ডিচিয়ে যি সিদ্ধান্ত ল'ব সেইটোৱে ফাইনেল। হয় ফ্ৰেণ্ডছ, ইয়াৰ পিছত আপোনাৰ মতামত কি হ'ব নিশ্চয় আমাৰ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। ফ্ৰেণ্ডছ, যদি আপুনি ফাৰ্ষ্ট টাইমৰ বাবে আমাৰ এই চেনেলটো চাই আছিলে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এনেকুৱা ধৰণৰ বা বাতৰিসমূহ পাবলৈ ৰাইটৰ বেল আইকনটো প্ৰেছ কৰিব যাতে এটা আপডেটো মিছ নকৰে। থেংক ইউ ফৰ ৱাচিং। বাই বাই।